জুনাই আসুৰ শ্ৰমদান কাৰ্যসূচী নিৰ্মাণ কৰি দিলে জৰাজীৰ্ণ বিদ্যালয় গৃহ। এয়া হৈছে ধেমাজি জিলাৰ জুনাই মহকুমাৰ এখন বানেধোৱা অঞ্চলৰ ২ নং বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়। আপুনি মই ছবিত দেখা ধৰণে বিদ্যালয়খনে বছৰ বছৰ দিন ধৰি এনেকৈ পাঠদান কৰাই আহিছে শিক্ষাৰ্থীসকলক। আবেদন নিবেদন সকলোকে কৰিলে, কিন্তু পালে কি জানেনে? মাথো আশ্বাস। অকল এয়াই নহয়, বিদ্যালয়খনৰ বেৰা চকী বেঞ্চসমূহলৈ চালে আপোনাৰ পুতৌ জন্মিব। পাকঘৰৰ কথা নকওঁৱে, জোন তৰা দেখা পায়। দেশৰ ভৱিষ্যত কণ কণ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে জৰাজীৰ্ণ কোঠালিৰ লগতে ভঙা বেঞ্চত বহি শিক্ষা গ্ৰহণ কৰাৰ বাবে সহায়ৰ হাত আগবঢ়াই ওলাই আহিল মঙলবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দল। মঙলবাৰে দিনজোৰা শ্ৰমদান কাৰ্যসূচীৰে বিদ্যালয়ৰ গৃহ নিৰ্মাণ কৰিবলৈ ওলাই আহিল জিলা ছাত্ৰ সন্থাৰ লগতে চিলাপথাৰ ডেকাপাম জোনাইকে ধৰি বহুকেইখন আঞ্চলিকৰ ছাত্ৰ সন্থাৰ কৰ্মীসকল। মাজত মাত্ৰ 2টা দিন, অন্ত পৰিব গ্ৰীষ্মকালীন ছুটী। আৰম্ভ হ'ব পুনৰ পাঠদান। সেয়ে গৰমৰ পৰা সকাহ দিবৰ বাবে ফেনৰ লগতে বিদ্যালয়খনৰ কিছু আন্তঃগাঁথনি কাম কৰি তীব্ৰ সমালোচনা কৰে অসম চৰকাৰৰ লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক। আমাৰ বিদ্যালয়খনৰ নাম 2 নং বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়। তাৰিখৰ পৰা খুলিব। আজি আমি চাফচিকুণ কৰিব আহিছোঁ। হয়, চৰকাৰী। হয়, আমি আমাৰ বিদ্যালয়খন পতো লগা অৱস্থা। আমাৰ বিদ্যালয়খন জৰাজীৰ্ণ। আমাৰ 13 চনতে আমাৰ প্ৰাদেশিকৰণ হৈছে। তথাপি আমাৰ চৰকাৰৰ ফালৰ পৰা আমাক একো এটা এতিয়ালৈকে অধ্যয়তে বিল্ডিং গ্ৰাউণ্ডো দিয়া নাই। আমাৰ ল'ৰা ছোৱালীখিনি পঢ়াবৰ কাৰণে আমাৰ অসুবিধা। আমাৰ 5টা ক্লাছ থাকে। আমাৰ বহা ডেস্ক বেঞ্চখিনি আৰু ব্লেকবৰ্ডো আমাৰ থ'বলৈ অসুবিধা। আৰু বৰষুণ বতৰত আমাৰ ভিজি আমি কাম পঢ়াবলগীয়া হয়। আৰু আমাৰ শিক্ষক 2জন বিভিন্ন ধৰণৰ আমাৰ সমস্যা আহি পৰে। আমাৰ MDM-খিনি আমাৰ ৰান্ধনী ঘৰখিনি অৱস্থা এনেকুৱা ধৰণৰ। আমি এনেকুৱাকৈ ক্লাছ কৰি আছোঁ। আমাৰ প্ৰায় 1989ৰ পৰা আমাৰ ইষ্টাব্লিছ, কিন্তু আমাৰ প্ৰাদেশিক হৈছে আমাৰ 2013 চনত। আমি আবেদন নিবেদন কৰিছোঁ। আমি যোৱা পৰিকল্পনাটো আমি বিধায়ক মহোদয়কো কৰিছোঁ, আৰু আমি আমাৰ মিচিং অট'নমাছ কাউন্সিলকো কৰিছোঁ, আমি পঞ্চায়ততো কৰিছোঁ, আমি বিভাগীয়কো কৰিছোঁ। তথাপিতো আমাক এতিয়ালৈকে একো কাণসাৰ দিয়া নাই। আমি সেইটোৱে ক'ব পাৰিছোঁ, আমাৰ মাননীয় আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ গৃহ সমষ্টিৰ তেওঁ মন্ত্ৰী, শিক্ষামন্ত্ৰী, তেওঁক ভাবোঁ আমি অনুৰোধ জনাব বিচাৰোঁ, আমাৰ এনেকুৱা জৰাজীৰ্ণ থকা বিদ্যালয়সমূহক, আমাৰ চহৰত থকা বিদ্যালয়সমূহক অন্ততঃ আমাক ক্লাছৰুমকেইটা আমাক ঠিক ঠাক কৰি দিলে, মানে বনাই দিলে, মানে অন্ততঃ সৰুকৈ হ'ল আমাক শ্ৰেণীকোঠা যদি আমাক ওপৰত টিংটো ৰান্দা লগাই আমাক ধুনীয়াকৈ বাঁহৰ বেৰা দিয়ে হ'লেও আমাক বনাই দিলে আমি সুখী হ'ম। আমি সৰু ধেমাজি জিলা ছাত্ৰ সন্থাই আজি 2 নং বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয় বাঁহী জোনাইত অৱস্থিত যিখন প্ৰাথমিক বিদ্যালয় আছে, বিদ্যালয়খন আমি আজি শ্ৰমদান কাৰ্যসূচী আমি কৰিবৰ বাবে আগবাঢ়ি আহিছোঁ। আচলতে খুব দুৰ্ভাগ্যজনক কথা, এইখন ধেমাজিৰ পৰা এগৰাকী শিক্ষামন্ত্ৰী আছে। শিক্ষামন্ত্ৰীগৰাকী থকাৰ পাছত তেওঁৰ জিলাত যে এনেকুৱা ধৰণৰ বিদ্যালয়সমূহ আছে, এইটো আটাইতকৈ লজ্জাজনক কথা আৰু দুৰ্ভাগ্যজনক কথা। আচলতে শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণে শৈক্ষিক দিশটো তেওঁলোকে উত্তৰণ কৰিব লাগিছিল, যি ধৰণে বিদ্যালয় মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনিসমূহ ঠিক কৰিব লাগিছিল, ঠিক তেনেধৰণে তেওঁলোকে কিন্তু আন্তঃগাঁথনিসমূহ সফল কৰিবৰ কাৰণে কোনো কাৰণে চিন্তা চৰ্চা কৰা নাই। আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে গৃহমন্ত্ৰী যিগৰাকী মন্ত্ৰী আছে, সেই মন্ত্ৰীগৰাকী শিক্ষামন্ত্ৰীগৰাকীয়ে ধেমাজি, তাতে জোনাইত যিহেতু এনেকুৱা এখন বিদ্যালয় ইয়াত আছে, সেই বিদ্যালয়খনৰ আন্তঃগাঁথনি ইমানেই দুৰ্ভাগ্যজনক কথা। ইয়াত খোৱা পানী ব্যৱস্থা নাই, ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই, ছাত্ৰ ছাত্ৰী বহিবৰ বাবে বেঞ্চ ডেস্কৰ অভাৱ হৈ আছে, এখন ফিল্ডৰ অভাৱ হৈ আছে। এনেকুৱা এটা পৰিৱেশ। আচলতে এনেকুৱা ধৰণৰ বিদ্যালয়ত কোন আচলতে অভিভাৱকে আচলতে ছাত্ৰ ছাত্ৰীসকলক পঠাব, সেইটোৱে আচলতে আমি চিন্তা চৰ্চা কৰিবলগীয়া কথা। আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব লাগিব যে মন্ত্ৰী বিধায়কসকল আছে, তেওঁলোকৰ যিসকল সন্তান আছে, সেই সন্তানসকলক এনেকুৱা এখন বিদ্যালয়ত তেওঁলোকে অধ্যয়ন কৰিব পঠাবনে? আচলতে কৈ থাকে যে তেওঁলোকে বাৰে বাৰে কৈ থাকে যে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ অভাৱ হৈছে। আচলতে কি কাৰণে অভাৱ হৈছে? আন্তঃগাঁথনি দুৰ্বলতা, আন্তঃগাঁথনি একেবাৰে নাই। আচলতে শৈক্ষিক পৰিৱেশ যিটো লাগে, সেই শৈক্ষিক পৰিৱেশ আচলতে তেওঁলোকে এটা শৈক্ষিক পৰিৱেশ তেওঁলোকে স্থাপন কৰিবৰ বাবে তেওঁলোকে সক্ষম হোৱা নাই। আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে এইখন ধেমাজিৰ পৰা যিগৰাকী মন্ত্ৰী আছে, এই জোনাই সমষ্টিৰ যিগৰাকী বিধায়ক, তেওঁলোক হৈছে কমিছন ৰাজ। তেওঁলোকে JJM-ত কেনেকৈ পইচা ল'ব পাৰি, কেনেকৈ 5% ল'ব পাৰি, কেনেকৈ চিকিৎসালয়খনত কেনেকৈ তেওঁলোকে চিকিৎসালয়খনৰ পৰা ধন সংগ্ৰহ কৰিব পাৰি, কেনেকৈ চিকিৎসালয়খনৰ আন্তঃগাঁথনিসমূহ কেনেকৈ দুৰ্বল কৰিব পাৰি, আৰু কেনেকৈ তেওঁলোকে কৰ কাটল কৰি
জনসাধাৰণক কেনেকৈ তেওঁলোকে আচলতে দুৰ্বল কৰিব পাৰি এই কথা তেওঁলোকে চিন্তা চৰ্চা কৰে আচলতে শৈক্ষিক পৰিৱেশ আচলতে কেনেধৰণে উত্তৰণ কৰিব লাগে এটা মূল বিষয় এটা মূল ইস্যু শৈক্ষিক পৰিৱেশটোৱে তেওঁলোকে একেবাৰে বিনষ্ট হৈ গৈছে গতিকে এই শৈক্ষিক পৰিৱেশটো উত্তৰণৰ কাৰণে আমি ছাত্ৰ সন্থাই চিন্তা চৰ্চা কৰি আছো আৰু আমি আজি এখন বিদ্যালয় আচলতে আমি নিৰ্মাণ কৰিবৰ বাবে আহিছো শ্ৰমদান কৰিবৰ বাবে আহিছো আৰু ধেমাজিত বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আছে যিসমূহ বিদ্যালয়ত আজি পৰ্যাপ্ত শিক্ষকৰ অভাৱ হৈ আছে আজি ফেনৰ অভাৱ হৈ আছে খোৱা পানীৰ অভাৱ হৈ আছে বহিবৰ বাবে বেঞ্চ ডেস্কৰ অভাৱ হৈ আছে বহু আচলতে অভাৱজনিত হৈ আছে গতিকে এই অভাৱসমূহ পূৰণ কৰিব লাগে চৰকাৰে আৰু যিগৰাকী শিক্ষামন্ত্ৰী আছে সেই শিক্ষামন্ত্ৰীগৰাকীয়ে নৈতিকতা স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰিব লাগে অতি পৰিতাপৰ বিষয় অসমৰ শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজিৰ অন্তৰ্গত জোনাই মহকুমাৰ অন্তৰ্গত 2 নং বেৰা মাছগাঁৱৰ প্ৰাথমিক বিদ্যালয় যিটো সময়ত দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীয়ে এচি ৰুমৰ কোঠাত বহি শিক্ষাদান কৰি আছে সেই সময়তে অসমৰ যিটো শিক্ষামন্ত্ৰীৰ গৃহ জিলাতে কিন্তু ছাত্ৰ ছাত্ৰীসকলে ডেস্ক বেঞ্চৰ অভাৱত এজাক বৰষুণ দিলে তেওঁলোকে কিন্তু বিদ্যালয়ৰ পৰা গৈ ঘৰলৈ যাব লগা হয় আমি সদৰ ধেমাজি জিলা ছাত্ৰ সন্থাই আমি বাৰম্বাৰ দাবী জনাই আছো ধেমাজি জিলাত এনেকুৱা বহুখিনি বিদ্যালয় আছে যিসমূহ বিদ্যালয়ত ডেস্ক বেঞ্চৰ অভাৱ গৰমত ছাত্ৰ ছাত্ৰীসকলে তাত ক্লাছ কৰিব নোৱাৰি তেওঁলোকে ঘৰত যাবলগীয়া হয় আৰু চৰকাৰে বছৰে প্ৰতি গুণোৎসৱ পাতি তেওঁলোকে লাখ লাখ টকা খৰচ কৰি তেওঁলোকে যি ৰাজ্যৰ ধন অপচয় কৰিছে আমি সদৰখন ছাত্ৰ সন্থাই আমি চৰকাৰক আমি দাবী জনাইছো আজি আমি সদৰ ধেমাজি জিলা ছাত্ৰ সন্থাই আজি যি জোনাই মহকুমাৰ অন্তৰ্গত 2 নং বেৰা মাছগাঁৱত আমি শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰিছো এয়া অতি অসম চৰকাৰৰ কাৰণে লজ্জাৰ বিষয় হ'ব লাগে কিয়নো আমি যিটো কাম অসম চৰকাৰে কৰিব লাগিছিল আজি আমি সদৰ ধেমাজি জিলা ছাত্ৰ সন্থাই আহি আমি 2 নং বেৰা মাছগাঁৱৰ যি প্ৰাথমিক বিদ্যালয় সেই প্ৰাথমিক বিদ্যালয় আমি শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে গতিকে আমি অসম চৰকাৰৰ শিক্ষামন্ত্ৰীক আমি দাবী জনাইছো নিজৰে গৃহ জিলা আৰু ইয়াৰ স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াক আমি দাবী জনাইছো তেওঁলোকে সকলোৱে নৈতিকতা স্বীকাৰ কৰি তেওঁলোকে অতি সোনকালে তেওঁলোকে পদত্যাগ কৰিব লাগে যদি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে যদি এই শিক্ষা যি বিভাগটো যদি চলাব পৰা নাই তেওঁ গাদী এৰি দিব লাগে ধেমাজি জিলা ছাত্ৰ সন্থাই জোনাই মহকুমাৰ অন্তৰ্গত 2 নং বেৰা মাছগাঁও এই প্ৰাথমিক বিদ্যালয়ত 1989 চনতে প্ৰতিষ্ঠা লাভ কৰিছিল এখন বিদ্যালয় প্ৰতিষ্ঠা হৈছিল ইয়াৰ উপৰি 2013 বৰ্ষত এখন বিদ্যালয় আপোনাৰ প্ৰাৰম্ভিকৰণ হৈছিল অতি দুৰ্ভাগ্যজনক কথা যে বিদ্যালয়খনৰ শৈক্ষিক যি অৱস্থা শ্ৰেণীকোঠাৰ পৰা ধৰি সকলোতে আপোনাৰ ব্যাপক মানে বিসংগতি আপোনাৰ ইয়াত যিটো আপোনাৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ গৃহ আছে সেই গৃহটোত বেৰাসমূহ ওলি গৈছে জহি হৈ গৈছে আপোনাৰ গৰু ছাগলী মানে বাহৰ পাতিছে ইয়াৰ উপৰিও আপোনাৰ কি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ এখন এই প্ৰখৰ গৰমত তেওঁলোকে পাঠদান কৰিবলৈ আহে কিন্তু এখন ফেনৰ ব্যৱস্থা নাই তাৰ কাৰণে আমি জিলা ছাত্ৰ সন্থাই আজি আমি চিন্তা কৰিছো যে অহা 1 তাৰিখৰ পৰা যিহেতু পাঠদান পুনৰ আৰম্ভ হ'ব এই পাঠদান আৰম্ভ হোৱাৰ আগে আমি জিলা ছাত্ৰ সন্থাৰ আমি ধেমাজি জিলা ছাত্ৰ সন্থাই এই গৃহটো কেনেদৰে এটা ভাল পৰিৱেশলৈ আনিব পাৰি সেই কথা চিন্তা চৰ্চা কৰি আমি বিভিন্ন ধৰণৰ কাৰ্যপন্থা আমি হাতত লৈছো এই গৃহটোৰ বেৰাসমূহ আজি লগাবলৈ আমি ছাত্ৰ সন্থাৰ এটা দল আহি উপস্থিত হৈছো ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ আমি কিছু ফেনৰ ব্যৱস্থা কৰিছো কিন্তু আমি এটা কথা আমি সকীয়াই দিছো যে অসমৰ শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজি এই ধেমাজিতে বিদ্যালয়সমূহ এই অৱস্থা এটা মানে এটা ব্যাপক মানে বিসংগতি মানে এটা আপোনাৰ বেয়া এটা পৰিৱেশত এই বিদ্যালয়সমূহ চলি আছে যি সময়ত এই শিক্ষামন্ত্ৰীগৰাকীয়ে বিভিন্ন ধৰণৰ কথা বতৰা কয় শিক্ষাৰ দিশৰ উন্নয়নৰ কথা কয় কিন্তু আচলতে উন্নয়ন হৈছে ক'ত যে শৈক্ষিক দিশত উন্নয়ন হ'ব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ পাঠদানত সুবিধা হোৱাকৈ কোনো ব্যৱস্থাই নাই ইয়াত তেওঁ গৃহ জিলাতে এই অৱস্থা আমি তাৰ কাৰণে কৈছো যে এই শিক্ষামন্ত্ৰীগৰাকী বিফল শিক্ষামন্ত্ৰী এই শিক্ষামন্ত্ৰীগৰাকীয়ে নৈতিকতাৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে